কোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে হিৰেন হিন্দু অসম। হিৰেন হিন্দু অসমৰ বিৰুদ্ধে গোচৰ ৰুজু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবে আজি হিৰেন হিন্দু অসমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমছুৱে। অভিযোগ অনুসৰি সামাজিক মাধ্যমত কৰা এটা পোষ্টৰ জৰিয়তে সম্পাদায়িক উচ্চতনিকমূলক মন্তব্য প্ৰচাৰ কৰা হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি হোজাই জিলা মোৰাজাট থানাত এজাহাৰ দাখিল কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আৰু ডুবকা থানাত এজাহাৰ দাখিল কৰে আমছুৰ হোজাই জিলা সমিতিয়ে। সমাজত শান্তি শৃংখলা অটুট ৰাখিবলৈ অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে সংগঠন দুটাই। পৰা অসমৰ যি সাম্প্ৰদায়িক যি ভাতৃত্ববোধ, এই ভাতৃত্ববোধ ভাঙিবলৈ একাংশই উঠি পৰি লাগিছে। শেহতীয়াকৈ হিৰেন হিন্দু অসম নামৰ এটা ফেচবুক পেজৰ পৰা আমাৰ প্ৰিয় নবী হজৰত মহম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামক অতি নিম্ন ভাষাৰে অসন্মান কৰিছে। হিজৰা আদি বিভিন্ন ধৰণৰ অপশব্দৰে আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুভূতিত আঘাত আনিছে। এই ধৰণৰ যিবোৰ নমুনা ওলায় কেইদিনমান পিছে পিছে, এই নমুনাবোৰক এই ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ আমি ইতিমধ্যে আমছু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে অসমৰ প্ৰতিখন জিলা কমিটিত আমি এজাহাৰ দাখিল কৰিছোঁ। এই ধৰণৰ নমুনাই সাম্প্ৰদায়িক সংঘাত বৃদ্ধি কৰে আৰু আমি সেই যি ধৰ্মৰ এই ব্যক্তিজন, এই ধৰ্মৰ লোকসকলকো আমি আহ্বান জনাইছোঁ যে এনেধৰণৰ অভব্য আচৰণ কৰা, যিবোৰৰ শিষ্টাচাৰ নাজানে, এই ধৰণৰ লোকসকলৰ পৰা তেওঁলোকৰ ধৰ্মৰ উঠি অহা প্ৰজন্মই কি শিক্ষা পাই আছে। গতিকে এই ধৰণৰ সাম্প্ৰদায়িক সন্ত্ৰাস সৃষ্টি কৰা যিবোৰ সাম্প্ৰদায়িক সন্ত্ৰাসবাদী আছে, এইবোৰক নাকি লগাব লাগে আৰু এনেধৰণে হিন্দু মুছলমানৰ মাজৰ যি ভাতৃত্ববোধৰ এনাজৰী আছে, এই এনাজৰী ভাঙিবলৈ চেষ্টা কৰা এই অপৰাধীবোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ এটা নিৰ্দিষ্ট জাতিৰ ওপৰত টাৰ্গেট কৰি পেলাই ধৰ্মীয় অনুভূতিত চূড়ান্তভাৱে আঘাত আনা কাৰ্য কোনো এজনে আগন্তুক দিনত যাতে কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসন আৰু বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আমছুৰ ফালৰ পৰা স্পষ্টভাৱে দাবী জনাইছোঁ।